কোকৰাঝাৰত অবৰো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জুন দাসৰ নিৰ্বাচনী প্ৰচাৰ। জাতি মাটি আৰু ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত বিজেপি ইউপিপিএল আৰু বিপিএফক পৰিত্যাগ কৰাৰ আহ্বান। এয়া অবৰো সুৰক্ষা সমিতি আৰু অব ৰাজ্যৰ মাটি ভাষা আৰু নিজৰ সংস্থাপনৰ অধিকাৰৰ স্বাৰ্থত এয়া আমি একত্ৰিত শক্তি। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত ক্ৰমাৎ গৰম হৈ আহিছে নিৰ্বাচনী বতাহ। ইউপিপিএল বিপিএফৰ সমান্তৰালকৈ অবৰো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী জুন দাসেও গাঁৱে ভূঞে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিটিচিত বসবাস কৰা ২২ লক্ষ অবৰো লোকসকলৰ জাতি মাটি আৰু ভাষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে জুন দাস অৱতীৰ্ণ হৈছে নিৰ্বাচনত। বিগত ১০ বছৰে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই অবৰোসকলৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে জুন দাসে। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ ধুলিগুৰিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ জুন দাসে ইউপিপিএল আৰু বিপিএফ দলৰ বিৰুদ্ধে ৰাজ্যক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে জাতি মাটি আৰু ভাষাৰ সুৰক্ষাৰ বাবে বিপিএফ ইউপিপিএল আৰু বিজেপি দলক পৰিত্যাগ কৰক। আজি এবছৰ ধৰি মই এমপি নৱ কুমাৰ শৰণীয়াক আৰু ঘনশ্যাম দাস ডাঙৰক কৈছিলোঁ যে যিসকল ব্যক্তিৰ ৫ দিনত আপোনালোকে চৰকাৰখনে মৃত্যুজৰ দাম লৈ কেনে আপুনি যি ইএমৰ পদধাৰী কৰি আছে এদিন নহয় এদিন আপোনাক ৰাম ঠগন দিব। কাৰণ যিসকল ব্যক্তি আমাৰ মাটি বাৰী আমাৰ ভাষা আমাৰ ল'ৰা ভৱিষ্যত সুৰক্ষিত ৰাখিব নোৱাৰে তেওঁলোকৰ লগত আপোনালোকে যিবিলাক নীতি কৰি GSPৰ আলম লৈ তেওঁলোকৰ লগ লাগিছিলে এয়া বাস্তৱৰ ক্ষেত্ৰত এটা জনগোষ্ঠীক দ্বাৰা দি আপোনালোক প্ৰতাৰিত হ'ব। কিন্তু এটা কথা স্পষ্ট যে এমপি নৱ কুমাৰ শৰণীয়া আৰু ঘনশ্যাম দাসৰ লগত মোৰ আদৰ্শগত হবে নীতিগত হবে মতত পাৰ্থক্য হ'ব। কিন্তু ঘনশ্যাম দাসক প্ৰমোদ বৰা নেতৃত্বাধীন ইউপিপিএল চৰকাৰে এই এমপত কৰ্তন কৰাৰ বিনিময়ত কিন্তু বিটিচিৰ ২২ লক্ষ অনাব ৰাইজৰ মুখ্যম আঘাত সানিছে। যিটো আঘাতে কিন্তু অনাগত দিনত বিটিচিৰ ২২ লক্ষ ৰাইজে কিন্তু একত্ৰিত হৈ এই ইউপিপিএল আৰু এই বিপিএফ চৰকাৰক প্ৰতিহত কৰি অন্তত ঘনশ্যাম দাসক পৰিচিত কৰাৰ প্ৰতিফলন কিন্তু এবাৰ ১ লক্ষ লোকসভা ৰাইজে সম্পূৰ্ণভাৱে সাজু হৈছে আৰু ইয়াৰ প্ৰতিকাৰ হিচাপত অন্তত আৰু অনাগত দিনত মই ঘনশ্যাম দাস ডাঙৰীয়া আৰু এমপি নৱ কুমাৰ ডাঙৰীয়াক স্পষ্ট কৰিছোঁ যে এয়াই মুখ্য আঘাতে আপোনাক আকৌ বুজাব চেষ্টা পাৰোঁ নেকি যে এয়াই জানো বিটিচিত GSPৰ নাম লৈ মৃত্যুজৰ কৰাটো আপোনাৰ চৰম ভুল হৈছিল নে হোৱা নাই এবাৰ আপুনি আত্মসমালোচনা কৰিব। এই ক্ষেত্ৰত অসম চৰকাৰ মন কৰিব ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণেতো ৰাজনীতি সেই ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে বিজেপি আৰু ইউপিপিএলে ঘনশ্যাম দাসক ৰাতিৰ ভিতৰতে লিলিহাতত লৈ যোৱাতে কি কৈছিল যে কেৱল মাত্ৰ ঘনশ্যাম দাসে মেজিক নম্বৰ। আজি যিজন ঘনশ্যাম দাসক নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে বিজেপি আৰু ইউপিপিএল মিত্ৰ চৰকাৰ গঠন কৰিছে সেইসকল কি মানুহে কিন্তু আজি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হোৱাৰ লগে লগে তেওঁক লাট মাৰি পেলাই দিছে। এয়াই জানো ৰাজনৈতিক কুমন্ত্ৰ ৰাজনৈতিক কনস্পিৰেচি নহয় নেকি বাৰু? এটা কথা স্পষ্ট যে আমি জাতি মাটি ৰক্ষাৰ স্বাৰ্থ সংগ্ৰাম কৰা মানুহ। আমি ৰাজপথত গণতান্ত্ৰিক সংগ্ৰামখনৰ বিফলতাৰ পিছত আমি ৰাজনৈতিক সংগ্ৰামৰ মাজেদি কোকৰাঝাৰ লোকসভা সমষ্টি এইবাৰ আগবাঢ়িছোঁ। আৰু মই অন্তত নিশ্চিত যে বিটিচিৰ ২২ লক্ষ অনাবৰ ৰাইজে নিজৰ মাটিখিনিৰ কাৰণে ২২ লক্ষ অনাবৰৰ ভাষাৰ কাৰণে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ অন্তত সেই ট্ৰেক্টৰ ইউপিপিএল আৰু সেই নাঙল বিপিএফ চৰকাৰৰ যি এক কুমন্ত্ৰণাৰ ফলত এক বিটিচি নামৰ মৰণ পান তাৰপিছত প্ৰমোদ বৰা নেতৃত্বাধীন ইউপিপিএলৰ বিটিআৰ চুক্তি আমাক কেনেধৰণে ইয়াতে ধ্বংস কৰি ঠেলি দিছে তাৰ বাস্তৱিক প্ৰমাণ কিন্তু এটা দেখা পোৱা গৈছে। গতিকে এয়া যে কেৱল মাত্ৰ সমাৱেশ নহয় এয়া অবৰো সুৰক্ষা সমিতি আৰু অব ৰাজ্যৰ মাটি ভাষা আৰু নিজৰ সংস্থাপনৰ অধিকাৰৰ স্বাৰ্থত এয়া আমি একত্ৰিত শক্তি। আৰু এই একত্ৰিত শক্তি অনাগত দিনত সেয়া বিপিএফ চৰকাৰে হওক বা ইউপিপিএল চৰকাৰে বা বিজেপি হওক সকলোৱে কিন্তু পৰাস্ত কৰান্ত ১ নং লোকসভাৰ পৰা জুন দাসক বিপুল ভোটত বিজয় সাব্যস্ত কৰি এই লোকসভা মস্তক কিন্তু তেওঁলোকে পঠোৱাৰ কাৰণে প্ৰস্তুত। এইবাৰ এটা কথা স্পষ্ট আগতে কৈছোঁ আপোনালোকক যে এমপি নৱ কুমাৰ শৰণীয়াই বিৰুদ্ধে আজি মই খেলিব লগা কি হৈছে। আজি এমপি নৱ কুমাৰ শৰণীয়াই ১০টা বছৰ এই বিটিচিৰ অনাবৰৰ মানুহখিনিক যি আৱেগ যি অনুভূতিক যি তেওঁক লৈ কেনে যে ১৪ চনত ভাৰতবৰ্ষৰ ভিতৰত তেওঁ সৰ্ববৃহৎ ভোটে যি সাব্যস্ত কৰিছিলোঁ আচলতে তেওঁ কি কৰিলে আজি মই ক'বলৈ কুণ্ঠাবোধ হয়। তথাপি কৈছোঁ আপোনালোকক যিজন ব্যক্তিয়ে নিজৰ ১০ বছৰ ধৰি নিজৰ চাৰ্টিফিকেটখন ভেলিড কৰিব নোৱাৰে সেইজন ব্যক্তিৰ দ্বাৰাই বিটিচিৰ ২২ লক্ষ অনাবৰ ৰাইজৰ জাতি মাটি ৰক্ষা আৰু আমাৰ ভাষা সুৰক্ষিত কৰিব পাৰিব জানো?
সেয়েহে MP নৱকুমাৰ শৰণে এটা কথা স্পষ্ট কৰিব খোজো যে বিতৰ্ক বিসম্বাদ পৰিহাৰ কৰি অন্তত আগন্তুক 5 বছৰৰ কাৰণে জন দাসক আপুনি সহযোগ কৰক আৰু অনাগত দিনত এই অৱৰ সংগ্ৰামখন আপোনালোকে সহযোগ কৰি আমাৰ BTC-ত যে এই APPL BPF চৰকাৰে আমাক যে মাটি বাৰী সমস্যা আদি কৰি এডিকশ্যনৰ পৰা আৰম্ভ কৰি নামজাৰি চিধানামজাৰি ৰেজিষ্টাৰ বন্ধ কৰাৰ প্ৰতিক্ৰিয়া আপোনালোক আমি একসাথ হৈ কেনে অৱৰ সংগ্ৰাম সুৰক্ষা সমিতিৰ পক্ষৰ জন দাসক সহায় কৰি এই সংগ্ৰামী সত্তাক জীয়াই ৰাখক আপুনি বুলি ক'ব লগা একো নাই কাৰণ এটা মন কৰিব মই মোৰ ৰাজ্য সংগ্ৰামখনৰ ৰাজনৈতিক এপথ নামি পৰিছোঁ আৰু মই নিশ্চিত MP নৱকুমাৰ শৰণে যেনেকৈ 2014 চনত ভাৰতবৰ্ষৰ দ্বিতীয় স্থানতে জয়যুক্ত কৰিছিল মই জানো যে BPF আৰু APPL আৰু BJP এই মৃত্যুজৰ আলম আমাক অধিকাৰ হেৰুৱা সংগ্ৰামৰ ক্ষেত্ৰত এই কোকৰাঝাৰ লোকসভা ৰাইজে অন্ততঃ কেৱল 6.5 লাখ 7 লাখ ভোটৰ অন্তত মোক মাৰ্জিনেবল কৰি এটা ভাল এটা ৰিজাল্ট দি কেনে পুনৰবাৰ আমাৰ একতা ঐক্যতাৰ পৰিচয় দাঙি ধৰিব। বাক্সাৰ পৰা নিৰণ কুমাৰ শৰ্মা ৰিপৰ্ট MV লাইভ।